মোৰ হাতত আছে এটা 12,000 টকীয়া ফোন Samsung Galaxy M17 5G তো এই ফোনটোৰ আজি আমি ৰিভিউ কৰিম ফোনটোৰ বেটাৰী কেনেকুৱা ডিসপ্লে কেনেকুৱা প্ৰসেসৰ কেনেকুৱা লগতে কেমেৰা কোৱালিটি কেনেকুৱা তো আজিৰ এই ভিডিওটোত সকলোখিনি আপোনালোকে গম পাব তো আপোনালোকে ভিডিওটো লাষ্টলৈকে চাই থাকক যদি আপোনালোকে লম বুলি ভাবি আছে Samsungৰ Galaxy M17 5G ফোনটো প্ৰথমতে আনবক্সিং কৰি লও বক্সৰ ভিতৰত ইউজাৰ মেনুৱেল টাইপ সি কেবল এণ্ড সিম ইজেক্টৰ টুল পাব চাৰ্জাৰ আৰু কভাৰ নাপায় ফোনটোৰ যদি ডিজাইনৰ কথা কও তো ফ্ৰণ্টৰ পৰা চালে ফোনটো এনেকুৱা দেখি আৰু পিছফালৰ পৰা ফোনটো এনেকুৱা দেখি আৰু যেতিয়া ফোনটোৰ বেক পেনেলত লাইট পৰে তেতিয়া কালাৰটো অলপমান চেঞ্জ হোৱা যেন লাগে মানে কালাৰটো অলপমান শাইন কৰে মোৰ হাতত থকা ফোনটোৰ কালাৰটো হৈছে এইটো লগতে আপোনালোকে আৰু এটা কালাৰ পাব ফোনটোৰ যদি ডিসপ্লেৰ কথা কও 6.7 ইঞ্চৰ এখন ডাঙৰ HD+ ডিসপ্লে পাব 800 নিটছৰ পিক ব্ৰাইটনেছ তো এই ফোনটো মই আউটডোৰতে ইউজ কৰি চাইছো তাতো মই কোনো ধৰণৰ প্ৰবলেম পোৱা নাই লগতে আপোনালোকে সেগমেন্টৰ বেস্ট 120 হাৰ্টছৰ ৰিফ্ৰেছ ৰেট পাব একদম ধুনীয়া স্মুথ চলে তো আপোনালোকে কোনো ধৰণৰ ল্যাগ ইস্যু নাপায় ফোনটোৰ কেমেৰা কথা যদি কও 50 মেগাপিক্সেলৰ মেইন কেমেৰা 2 মেগাপিক্সেলৰ পোৰ্ট্ৰেট কেমেৰা আৰু 8 মেগাপিক্সেলৰ সেলফি কেমেৰা এই ফোনটোৰে তোলা কেইখনমান ফটো মই আপোনালোকক দেখাই দিছো ফটোবোৰৰ কোৱালিটি আপোনালোকে চাব পাৰে মোৰ স্পেশালি পোৰ্ট্ৰেট ফটোজবোৰ বহুত ভাল লাগিছে মানে যেটো প্ৰাইজত এই ফোনটো আহে সেই হিচাপত পোৰ্ট্ৰেট ফটোজ বহুত ধুনীয়া হয় লগতে ফ্ৰন্ট এণ্ড বেক কেমেৰা দুটাৰে 1080p at 30fps ত আপোনালোকে ভিডিও ৰেকৰ্ড কৰিব পাৰিব তো এই ভিডিওটো মই কৰি আছো এই ফোনটোৰ বেক কেমেৰাৰে 1080p at 30fps ত আপোনালোকে ভিডিওৰ কোৱালিটি প্লাস ভিডিওটোৰ ষ্টেবিলাইজেশনটো চাব পাৰে আৰু মই এই ভিডিওটো এই ফোনটোৰ ফ্ৰন্ট কেমেৰাৰে 1080p at 30fps ত ৰেকৰ্ড কৰি আছো আপোনালোকে ভিডিওৰ কোৱালিটি প্লাস সাউন্ড কোৱালিটিটো কেনেকুৱা হৈছে এই ফোনটোৰ মাইকেৰে আপোনালোকে কমেন্ট কৰি জনাব এতিয়া আহিল মেইন বস্তু মানে এই ফোনটোৰ প্ৰসেসৰ তো এই ফোনটোত ইউজ কৰিছে MediaTek Dimensity 6300 প্ৰসেসৰ যাৰ Antutu স্কোৰ 5 লাখ প্লাস ডেইলি নরমাল টাস্ক এই ফোনটোৰ দ্বাৰা আপোনালোকে আৰামত কৰিব পাৰিব কোনো ধৰণৰ আপোনালোকে ল্যাগ নাপায় একদম ধুনীয়া স্মুথ চলিব এই প্ৰাইসটো হিচাপে এই প্ৰসেসৰটো ঠিকই আছে লগতে এই ফোনটো দুটা ভেৰিয়েন্টত পাব এই ফোনটোৰ যদি আমি বেটাৰীৰ কথা কও 6500 mAh এটা ডাঙৰ বেটাৰী পাব 25 ওয়াটৰ ফাষ্ট চাৰ্জিঙৰ লগত আপোনালোকে এই ফোনটো এদিনটো আৰামত চলাব পাৰিব লগতে ফোনটো হাতত লৈ ইমান মোটা ফিল নহয় কাৰণ থিকনেস মাত্ৰ 8.2 mm আৰু Samsung কৈছে যে এই ফোনটো যদি আপোনালোকে এবাৰ ফুল চাৰ্জ কৰে তেতিয়া হলে আপোনালোকে 26 আৱাৰ্ছলৈ নন ষ্টপ আপোনালোকে ভিডিও চাব পাৰিব তো ফোনটোৰ যদি ডিউৰেবিলিটিৰ কথা কও IP54 ৰেটিং এণ্ড পলিকাৰ্বনেটৰ বেক এণ্ড পলিকাৰ্বনেটৰ ফ্ৰেম পাব এই ফোনটোৰ যদি সফটৱেৰ এক্সপেৰিয়েন্সৰ কথা কও One UI 8.0 পাব যেটো বেস্ট হয় Android 16 ত তো একদম ক্লিন সফটৱেৰ এক্সপেৰিয়েন্স পাব এই ফোনটোত 6 বছৰৰ এন্ড্ৰইড আপডেট আৰু 6 বছৰৰ সিকিউৰিটি আপডেট পাব যেটো এইটো প্ৰাইজত আন কোনো ব্ৰ্যান্ডে এতিয়ালৈকে দিয়া নাই মানে আপোনালোকে 6 বছৰলৈ এই ফোনটোত আপডেট পাই থাকিব এই ফোনটোৰ যদি AI ফিচাৰ্ছৰ কথা কও সাৰ্কেল টু চাৰ্জ ভয়েস ফোকাস গুগল জেমিনাই লাইভ টেক্সট টু চাৰ্জ মিউজিক চাৰ্জ ইমেজ চাৰ্জ লগতে Samsung ওয়ালেট এণ্ড নক সিকিউৰিটিও পাব 12 5G বেন এই ফোনটো সাপোর্ট কৰে এই ফোনটোৰ স্পিকাৰৰ কথা যদি কও সিঙ্গল স্পিকাৰ পাব আপোনালোকে সাউন্ড কোৱালিটি চাব পাৰে এই ফোনটোৰ প্ৰাইস যেটো 4GB 128GB হয় হেইটোৰ প্ৰাইস 11999 টকা আৰু যেটো 6GB 128GB হয় হেইটোৰ দাম 13499 টকা এতিয়া যদি মই কও এই ফোনটো কাৰ বাবে বেস্ট হ'ব তো যাক 12000 টকাৰ ভিতৰত এটা Samsungৰ ফোন লাগে যত ডাঙৰ বেটাৰী আছে লং সফটৱেৰ আপডেট পায় লগতে কেমেৰা কোৱালিটিও ভাল তো তেও এই ফোনটো ল'ব পাৰে লগতে আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰ চাইছে তো তেতিয়া হলে আপোনালোকে সাবস্ক্ৰাইব কৰি থৈ দিয়ক কাৰণ এনেকুৱা ধৰণৰ ভিডিও মই দি থাকিম